সখী হোৱাৰ এটা সুকীয়া অভিজ্ঞতা, আকৌ সখী হোৱাৰ কাৰণে বাইট দিব লগা হৈছে, সেইটো এটা সুকীয়া অভিজ্ঞতা। দৰা মৃগাংক ময়ূৰ গাৰ্গ আমাৰ খুব ঘনিষ্ঠ বন্ধু আৰু তেওঁ নিজেও দীৰ্ঘকাল সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় নেতা আছিল। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক আছিল, উপদেষ্টা আছিল আৰু দীঘলীয়া কাল তেখেতে ছাত্ৰ সন্থাত নিষ্ঠাৰে সেৱা আগবঢ়াইছে আৰু এতিয়া বৰ্তমান অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে তেওঁৰ আজিৰ এই শুভ দিনটোত সখী হিচাপে উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ। দুয়োৰে যুগ্ম জীৱন সুখৰ হওক তাকে কামনা কৰিছোঁ। ছাত্ৰ সন্থাৰ সদস্য হৈ থকালৈকে বাধা থাকে। ছাত্ৰ সন্থাৰ মজিয়াখন ত্যাগ কৰাৰ পাছত সকলোৱে নিজৰ জীৱন আৰম্ভ কৰিব, নিজৰ ধৰণেৰে চিন্তা কৰি আগবাঢ়িব। আৰু মৃগাংক গাৰ্গো দৰা তেওঁ দীঘলীয়া কাল ছাত্ৰ সন্থাত সেৱা আগবঢ়ালে, APSC পৰীক্ষাত উত্তীৰ্ণ হ'ল, চাকৰি পালে আৰু এতিয়া যুগ্ম জীৱনৰ আৰম্ভণি কৰিছে। গতিকে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মোৰ সদ্যহতে পৰিকল্পনা ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰে সৈতে সংগঠনটোক আগবঢ়াই লৈ যোৱাৰ। ধন্যবাদ। মোৰ বৰ্তমান পৰিকল্পনা ছাত্ৰ সন্থাক আগবঢ়াই লৈ যোৱাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।